নমস্কাৰ এডুলাইট এইচবি লাৰ্নিং হাবৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি এডিআৰই ফাৰ্স্ট বেচৰ এক্সাম আছিলে মানে ফাৰ্স্ট ফেজৰ যেটো গ্ৰেড 3 এইচএস লেভেলৰ আছিলে আজি তাৰ আমি ম্যাথছৰ কিছুমান কোৱেশ্চন কালেক্ট কৰিছিলো আৰু ম্যাথছৰ কোৱেশ্চনখিনিৰ ওপৰত আমি অলপমান ৰিভিউ কৰিব বিচাৰিছো আমি ডিসকাস কৰিম ম্যাথছৰ কোৱেশ্চন ইমান এটা সকলো সোৰ্সতে পোৱা নাযায় জিকে হওক বা বিভিন্ন টপিকৰ ওপৰত পোৱা যায় কিন্তু ম্যাথছৰ কোৱেশ্চন ইমানকৈ পোৱা নাযায় আমি বিভিন্ন জনৰ পৰা আমি কালেক্ট কৰিছিলো বা তেওঁলোকৰ যেটো তেওঁলোকে মনত ৰাখি পেলাই যিখিনি কোৱেশ্চন ক'ব পাৰিছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি কোৱেশ্চনখিনি লৈছো যেহেতু এবাৰ পেপাৰ ৰিটাৰ্ণ কৰা নাই সো আমি কোৱেশ্চনসমূহ বিভিন্ন সোৰ্সৰ পৰা মানে বিভিন্ন ক্যান্ডিডেটৰ পৰা আমি কালেক্ট কৰিছিলো যাৰ যেনেকৈ মনত আছিল তেনেকৈ আমাক কোৱেশ্চনসমূহ পঠাইছিল সো আমি তাৰ ওপৰত অলপমান ডিসকাস কৰিব বিচাৰিছো সো এটা কোৱেশ্চন ইয়াতে পোৱা গৈছিল যে 100% of 100 plus 200% of 200 এটো কিমান হয় সো 100% of 100 মানে হৈছে 100 আৰু 200% of 200 that means 200 or 100% মানে গুটেটো কমপ্লিটলি আহে সো 200% মানে কি হ'ব 400 সো ইয়াৰ এনসাৰটো হ'ব কারেক্ট এনসাৰটো 500 সো এটো হ'ব ফাৰ্স্ট আমাৰ কোৱেশ্চন যেটো আমি পাইছো তাৰ এটা আনসাৰ আছিল if a digit increase by 40% এটা নাম্বাৰ 40% মানে এক্স্যাক্টলি কোৱেশ্চনটো মই পঢ়িব নোৱাৰিম সো কি আছিল মানে অলমোস্ট যেটো পোৱা গৈছে তাৰ ডাটাৰ ওপৰত ক'ব পাৰি যে এটা নাম্বাৰ আছিল সো 40% ৰাইজ কৰা হ'ল নেক্সট 40% মানে ইনক্ৰিজ কৰা হ'ল আৰু নেক্সট 40% ডিক্ৰিজ কৰিলে ওভাৰঅল কি হ'ব সো 40% ধৰি লৈছো এটা নাম্বাৰ 100 ওকে সো ইয়াক যদি মই 40% যদি ৰেইজ কৰো বা ইনক্ৰিজ কৰি দিও 40% ইনক্ৰিজ কৰাৰ লগে লগে ইয়াৰ ভ্যালুটো কিমান হৈ যাব 140 হৈ যাব মানে 100 or 40% হৈছে 40 সো 40 লগ লাগি পেলাই 100 লগত কিমান হ'ল 140 এটা ইয়াৰ পৰা যদি এই নাম্বাৰটোক যদি আকৌ 40% ৰিডিউস কৰি দিয়া হয় এটা এই 140 প্ৰথম কথা আমি 140 মানে কিমান যে 40% of 140 কিমান হয় সো আমাৰ অফলাইন বেচত এনেকুৱা পার্সেন্টেজৰ ওপৰত আমি কোৱেশ্চন কৰিছিলো সো মই কনভেনশনাল মেথড ইউজ কৰিছো মই ইয়াতে শৰ্টকাট ইউজ কৰা নাই সো 140 40% of 140 কিমান হ'ব সো এটো মই ইয়াতে ক্যালকুলেট কৰি ৰাখিছিলো এটো 56 that means প্ৰথম এটা নাম্বাৰ ধৰি ললো মই let us consider it is 100 so 40% ইনক্ৰিজ কৰা লগে হৈ গল 140 40% ৰিডিউস কৰা লগে লগে আমি 40% পাই গলো কিমান 56 এতিয়া মই যদি 140 পৰা 56 মাইনাস কৰো মাইনাস কৰাৰ লগে লগে মোৰ ইয়াতে কিমান থাকিব 84 থাকিব that means original নাম্বাৰটো আছিল 100 আৰু এতিয়া হৈ গল 84 মানে 100 ৰ পৰা যদি মই 84 মাইনাস কৰো ইয়াতে কিমান থাকিব 16 that means মোৰ নাম্বাৰটো কিমান পার্সেন্ট ৰিডিউস হৈ গল 16% ৰিডিউস হৈ গল সো আনসাৰ হ'ব 60% ডিক্ৰিজ 16% হ্ৰাস পাব সো ইয়াতে দেখা পোৱা গৈছে যে কোৱাড্ৰেটিক ইকুৱেচন লিনিয়াৰ ইকুৱেচন ট্ৰিগনোমেট্ৰি এবোৰৰ ওপৰত কোৱেশ্চন অহা নাই বা সাৰফেস এৰিয়া এণ্ড ভলিউম যিখিনি কোৱেশ্চন পোৱা গৈছে এতিয়ালৈকে কিন্তু গ্ৰেড 3 যেটো হ'ব নেক্সট ফেজত মানে গ্ৰেজুৱেচন লেভেলৰ কাৰণে তাত কিন্তু তেনেকুৱা কোৱেশ্চনবোৰ দেখা পোৱা যাব পাৰে কাৰণ 9-10 লেভেলৰ যেহেতু ক্লাছ 10 ৰ সেই টপিকছখিনি তাতে ৰাইজ এপিয়াৰ হ'ব পাৰে ৰাইজ হ'ব পাৰে সো এতিয়া নেক্সট আৰু এটা কোৱেশ্চন আছিল যে পাৰ্টিকুলাৰ ক্যাপিটাল এটা আছে সেই পাৰ্টিকুলাৰ ক্যাপিটালটো দুগুণ হবৰ কাৰণে 10 ইয়াৰ্স নে মানে কৈছে 4 ইয়াৰ্স নে 20 ইয়াৰ্স না মই ধৰি লৈছো যে এটা পাৰ্টিকুলাৰ ক্যাপিটাল আছে এসআই মানে সিম্পল ইন্টাৰেষ্টৰ আছিল কোৱেশ্চনটো যে এনেকুৱা আছিল কোৱেশ্চনটো যে যদি 10 বছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্ট মানে সৰল সুদত তাক ৰখা হয় তেতিয়া হলে পাৰ্টিকুলাৰ এটা ক্যাপিটাল 10 বছৰৰ কাৰণে সৰল সুদত ৰাখিলে দুগুণ হৈ যায় সো মই মাইকটো ইউজ কৰি থকা নাই কাৰণে অলপমান ডিস্টাৰবেন্স নয়েজ আহিব পাৰে সো এতিয়া কথাটো হৈছে যে যদি তাক দুগুণ কৰি দিয়া হয় দুগুণ কৰি দিয়া লগে লগে 10 বছৰ সময়ত দুগুণ কৰি তাৰ ৰেট অফ ইন্টাৰেষ্টটো কিমান হ'ব ধৰি লৈছো মই পি হৈছে মোৰ ক্যাপিটাল সো আমাৰ সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে SI = PNR / 100 মই যদি পি বুলিয়ে ধৰি লওঁ ক্যাপিটালটো যদি দুগুণ হৈ যোৱা মানে কিমান টুৱাইস পি ওকে টুৱাইস পি হৈ গল এটো এনেকে কৈছিল যে যেটো ইন্টাৰেষ্ট পাব মানে যেটো ক্যাপিটাল আছিল তাৰ টুৱাইস হৈ গল মানে 100 रुपीस যদি লৈছিলে আপুনি তেতে ইনভেস্ট কৰাৰ পাছত 10 বছৰৰ কাৰণে যদি ইনভেস্ট কৰে এনিকুৱেল যদি 10 হয় ধৰি লৈছো মই 10 বছৰ আহিছে বুলি তেতিয়া হলে আপোনাৰ ক্যাপিটালটো হৈ গল 200 টুৱাইস হৈ যোৱা মানে 200 হৈ গল দ্যাট মিন্স আপুনি ইন্টাৰেষ্ট কিমান পালে 100 रुपीस পালে
200 পৰা 100 মাইনাস কৰিলে কিমান হ'ব 100 সো আমাৰ SI টো হ'ব মানে টুৱাইস p হৈ গল মানে কি টুৱাইস p minus p কৰিলে কি হ'ব p আলটিমেটলি ক্যাপিটেলটো আমি ঘূৰাই পালো মানে দুগুণ পোৱা মানে কি মই নিজৰ ক্যাপিটেলটো পালোৱে সো ইন্টাৰেষ্ট মোৰ সেই ক্যাপিটেলটোৰ ভ্যালু যিমান থাকিব সেইটোৱে হ'ব p 10 years যদি ধৰা হয় r লাগে মোক 100 সো p ক্যান্সেল হৈ গল ক্যান্সেল আউট হৈ গল আমি যদি এটো সলভ কৰো এফালে থাকিলে 10r এফালে p ক্যান্সেল হৈ গল এফালে 1 থাকি গল 100 into 1 কি হ'ব 100 সো r is equal to হৈ যাব 100 divided by 10 is equal to 10%. Rate of interest হ'ব 10%. যদি হেমতে n to 4 years আহিছে তেতিয়া হলে এটো 25% হ'ব আৰু যদি 20 আহিছে তেতিয়া হলে এটো 5% হ'ব সেইটো সো এটো হৈছে মেথডটো ওভাৰঅল সো এনেকুৱা কোৱেশ্চন আকৌ আমাৰ বাকি এক্সাম খিনিৰ কাৰণেও হেল্প কৰিব এইখিনি কোৱেশ্চন সো আৰু এটা কোৱেশ্চন স্কয়াৰ ৰুটৰ ওপৰত আছিল ইয়াতে স্কয়াৰ ৰুটৰ ওপৰত কি আছিল কোৱেশ্চনটো যে ৰুট ওভাৰ 1/2 root over 1/3 root 1/4 আৰু root 2/3 question to পোৱা মতে so ইয়াত smallest one খুদিছিলে কোনটো smallest one হয় so যদি fraction টো পৰা ধৰিব নোৱাৰো আমি যদি পইণ্টলে লৈ যাওঁ এটো হৈ যাব 0.5 আৰু এটো হৈ যাব কিমান around 0.33 এটো হৈ যাব 0.25 আৰু এটো কিমান হৈ যাব আমাৰ 0.66 so তেনেহলে smallest কোনটো হ'ব আমাৰ এটো 0.25 that means correct answer is root over 1/4 যদি largest আহিছে তেতিয়া হলে obviously largest হ'ব আৰু smallest আহিছে যদি এটো smallest next এটা median ৰ ওপৰত question আহিছিলে so এনেকুৱা আছিল বুলি কৈছে যে -1 -2 1 2 5 4 ইয়াৰ median কিমান খুদিছিলে যেতিয়া এটা questionৰ 7টা আছিল ইয়াতে আৰু এটা 3 so exactly এটো নহবও পাৰে দেই যদি ইয়াতে কিবা মিস্টেক হ'ব পাৰে এতিয়া মিডিয়ান টু মেইন কথা যে নহক লাগে যেতিয়া মিডিয়ান উলিয়াব দিয়ে সদায় আমি ইনক্ৰিজিং বা ডিক্ৰিজিং অৰ্ডাৰ প্ৰথম ৰেঞ্জ কৰি ল'ব লাগে ঊৰ্ধ্বক্ৰম নাইবা অধঃক্ৰমত so that means সৰুৰ পৰা ডাঙৰলৈ যদি মই সজাই লওঁ যে মাইনাস টু ডাইৰেক্টলি আমি ইয়াতে ক'ব না মাজৰটো বুলি এতিয়া মই যদি চাওঁ যে এখিনি হয়তো খেলিমেলিকে দিয়া আছিল মাইনাস টু আটকে সৰু নেক্সট -1 তাৰপিছত আহিব 1 নেক্সট 2 3 4 5 এতিয়া মিডিয়ান যদি ক্যালকুলেট কৰিব দিয়ে তেতিয়া হলে যেটো মাজত আছে আমাৰ এফালৰ পৰা মাজত যদি চাম কি আছে 2 2 আছে that means correct answer will be 2 আৰু যদি ইয়াতে কিয় 2 2 হৈছে ইয়াতে আমি দেখা পালো যে 1 2 3 4 5 6 7 টোটাল 7টা ডিজিট আছে 7টা ডাটা দিয়া আছে আমাক যদি 8টা থাকে বলে সাপোজ ধৰি লৈছো ইয়াতে আৰু কিবা এটা আছে বলে ধৰি লৈছো 6 আছে বলে তেতিয়া আমি কি কৰিম যেটা মাজৰ ডাটা থাকিব এই দুইটাৰ এভাৰেজ উলিয়াম that means 2 + 3 divided by 2 that means 5/2 কৰিলে কিমান হ'ব 2.5 then median will be কিমান 2.5 হ'ব so odd থাকিলে মাজত যেটো আহিব ইভেন থাকিলে মাজত দুটা আহিব দুইটাৰ এভাৰেজটো আমি ক্যালকুলেট কৰিম আৰু এটো হৈছে median for ungrouped data মানে গ্ৰুপ ডাটাৰ কাৰণে বেলেগ এটা medianৰ ক্যালকুলেশন থাকে এটা বেলেগ ফৰ্মুলা ইউজ থাকে আৰু হেতু আহিব পাৰে আমাৰ যেটো নেক্সট ফেজৰ so group data karone median calculation to beleg hoy tar karone extra formula ase hetu amar statistics class 10 ot poa jay hekhine ahibo pare tar pasote aru kisuman aru eta question asile je ejon manuhe eta pointer pura khus kahise aru teo khoda eta particular pointer pura 7 meter gap eta maintain kore 7 meter gap eta maintain kori teo khus kahe aru agor position paise he boli that means question to enekwa hoy যে 7 মিটাৰ গ্যাপ এটা যদি তেওঁ মেইনটেইন কৰি আকৌ আগৰ পজিশন পাইছে that means তেওঁ কিহত গৈছে এটা সাৰ্কুলত গৈছে 7 মিটাৰ মানে ইয়াৰ পৰা ইয়ালৈকে 7 ইয়াৰ পৰা ইয়ালে 7 7 7 7 that means এটো কি হয় ৰেডিয়াস মানে 7 মিটাৰ ৰেডিয়াস এটা সাৰ্কুল কৈছে মানে যে তেওঁ ইয়াৰ পৰা সাপোজ এ পা স্টাৰ্ট কৰিলে এনেকে জাৰ্নিটো আহি আকৌ এ পালেহি মানে এটো এটা গ্যাপ মেইনটেইন কৰিছে পাৰ্টিকুলাৰ পইণ্ট অফ ইয়াৰ পৰা মানে এটো সেন্টাৰ বা সো এটো কি হয় গুটে সাৰ্কুলটোৰ যেতিয়া মানে পেৰিমিটাৰ সাৰকামফাৰেন্সটো যেতিয়া আমাক খুধে বা ক্যালকুলেট কৰিব লগা হয় তাৰ ফৰ্মুলাটো কি হয় 2πr এক পাক মৰা বুলি কলে বা আহি আকৌ আগৰ পজিশন পালে ইট মিন্স ফৰ্মুলাটো হ'ব 2πr 2 সো পাই আছে আৰু r হৈছে 7 that means correct answer will be 14π ইয়াৰ পাছতে এটা কোৱেশ্চন আহিছিলে কোৱেশ্চনটো এনেকুৱা আছিল যে কিউব ৰুট অফ 2 to the power 6 এতিয়া প্ৰথম কথা 2 to the power 6 মানে হৈছে 64 আৰু কিউব ৰুট অফ 64 মানে হৈছে 4 that means 4 তিনিটা পূৰণ কৰিলে মানে 64 মানে কি হৈছে 4 কিউব 4 into 4 into 4 4 কিউব
So cube root of 64 কিমান হ'ব ভ্যালুটো 4 এলজেব্ৰা পৰা এটা কোৱেশ্চন আহিছে বুলি কৈছে কিন্তু এক্স্যাক্টলি মনত নাই a + b b + c c + d এনেকুৱা কিবা এটা আছিল সো এটো কোৱেশ্চনটো ভালদৰে জনা হলে কৰিব পৰা গল হয় তাৰ পাছতে এৰিয়া ৰিলেটেড টু সাৰ্কেল আৰু সাৰ্কুলৰ এটা কোৱেশ্চন আছিল সো কোৱেশ্চনটো কেনেকুৱা আছিল আমি চাইছো ইয়াতে সো খুদিছে যে 4 cm এটা স্কয়াৰ আছে এই 4 cm স্কয়াৰ টু সাইড স্কয়াৰ মিন্স কি আটাইকেটা সাইড ইকুৱেল এই 4 cm সাইড থকা স্কয়াৰটো ভিতৰত আমি যেটো সাৰ্কেল ড্ৰ কৰিব পাৰিম তাৰ ম্যাক্সিমাম আমাক খুদিছে যে ম্যাক্সিমাম এৰিয়া ক্যালকুলেট কৰিব দিছে দ্যাট মিন্স এটো ইয়াত লাগি থাকিব ওকে অলপ মিলাই দিছো এটো সো এটো 4 cm এতিয়া আমাক এই সাৰ্কেলটোৰ এৰিয়া লাগে ইয়াৰ এৰিয়া ক্যালকুলেট কৰিবৰ কাৰণে মোক সাৰ্কেলটোৰ ৰেডিয়াস লাগিব ৰেডিয়াস মই যদি ম্যাথছৰ এটা জিওমেট্ৰি কনসেপ্ট আছে যে ৰেডিয়াস ডাল সদায় কৰ্ডৰ ওপৰত পাৰপেন্ডিকুলাৰ হয় দ্যাট মিন্স এনেকে সো ইয়াৰ পৰা ইয়ালৈকে মই যদি চাও যে এডাল মই ৰেডিয়াস পাই গলো এতিয়া এই গুটেডাল যদি 4 হয় এডাল 4 হ'ব দ্যাট মিন্স ইয়াৰ হাফটো কি হ'ব 2 cm দ্যাট মিন্স ৰেডিয়াস কিমান পাই গলো 2 cm সো 2 cm গুটেডাল যদি 4 হয় তেতিয়া হলে ৰেডিয়াস কিমান হ'ব 2 cm কাৰণ এডাল হৈছে ডায়ামিটাৰ তেনেকৈ ইউজ কৰিলেও হয় এনেকৈ ইউজ কৰিলেও পাও হেতু ইমান ক্যালকুলেশন বেলেগ এটা ক্যালকুলেশন তাত যাব দৰকাৰ আমি ডাইৰেক্টলি যদি এনেকৈ চাও এটো এডাল হল কি এডাল ডায়ামিটাৰ বা এনেকৈ চালেও গম পাম যেহেতু গুটেডাল 4 আছে হাফটো কিমান হ'ব 2 এতিয়া ইয়াৰ এৰিয়া খুদিছে এৰিয়া ফৰ্মুলা কি পাই r স্কয়াৰ পাইটো যদি পাই ভাগে দিয়া আছে এক্সামত তেতিয়া হল 2 স্কয়াৰ দ্যাট মিন্স এনসাৰটো কিমান হ'ব 4 পাই সেন্টিমিটাৰ থাকিব এটো সেন্টিমিটাৰ স্কয়াৰ থাকিব এৰিয়া থাকিলে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ স্পিড ডিসটেন্স আৰু টাইমৰ ওপৰত এটা কোৱেশ্চন আসলে স্পিড ডিসটেন্স আৰু তো v = d/t বা s = d/t আমি ইউজ কৰিব পাৰো v ভেলোসিটি অৰ স্পিড একে হিচাপে ইয়াতে কনসেপ্টটো ইউজ কৰা হয় এতিয়া কোৱেশ্চনটো মনত নাই নহলে আমি কৰিব পাৰিলো হয় ক্যালকুলেশন কেনেকুৱা কি হয় ইয়াতে কৈছে টাইম টু মিনিটত আছিল আৰু আমাক এনসাৰটো কিলোমিটাৰ পাৰ আৱাৰত ক্যালকুলেট কৰিব দিছে যেতিয়া কিলোমিটাৰ পাৰ আৱাৰত স্পিড ডিসটেন্সৰ ক্যালকুলেশন আহিব তেতিয়া আমি এটা পাৰ্টিকুলাৰ ইউনিটত কনভাৰ্ট কৰিব লাগিব যদি ধৰি লৈছো ডিসটেন্সটো সাপোজ দিয়া আছে 200 কিলোমিটাৰ ধৰি লৈছো 200 লেট আস এজিউম 200 কিলোমিটাৰ টাইমটো যদি বলে ধৰি দিয়া আছে 10 মিনিট সো 10 মিনিটস যদি দিয়া আছে তেতিয়া হলে তাক মই ডিভাইডেড বাই 60 কৰি দিলে কি হলে গুছি যাব আৱাৰলৈ গুছি যাব আৱাৰলৈ যোৱাৰ পাছত আমি ক্যালকুলেটটো কৰিব পাৰিম বিকজ ই মিনিটছত আছিল মিনিটৰ পৰা আৱাৰলৈ নিবলৈ হলে আমি 60 ৰে ডিভাইড কৰিব লাগিব ই আৱাৰলৈ গুছি যাব তাৰ পিছত আমি ক্যালকুলেট কৰাৰ লগে লগে এনসাৰটো কিমানত আহিব কিলোমিটাৰ পাৰ আৱাৰ আৰু এটা নেক্সট ইন্টাৰেস্টিং কোৱেশ্চন আছিল ইয়াতে ম্যাথছৰ কোৱেশ্চনবোৰ যদি এইচএস লেভেলত চোৱা যায় অলপ কনসেপচুৱেল আছিল কোৱেশ্চনখিনি ইজি হয় বাট কনসেপচুৱেল আৰু কিছুমান ক্ষেত্ৰত অলপমান ট্ৰিকি আছিল আৰু এটা ইয়াতে কোৱেশ্চন আহিছিল যে ৰাইট এংগল ট্ৰায়াঙ্গলৰ পৰা এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ এৰিয়া ক্যালকুলেট কৰিব দিছিল আৰু কোৱেশ্চনটো অলপমান ট্ৰিকি আছিল কোৱেশ্চনটো এনেকৈ দিছিল যে ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ যেটো বেস আৰু পাৰপেন্ডিকুলাৰ থাকিব পাৰপেন্ডিকুলাৰ বেস ইকুৱেল বুলি কৈছে আৰু হাইপোটেনিউসটো 2 ৰুটটো দিয়া আছিল এটা প্ৰথম কথা এৰিয়া ক্যালকুলেট কৰিব দিছে এৰিয়া ইকুৱেল টু হৈছে হাফ ইনটু বেস ইনটু পাৰপেন্ডিকুলাৰ বা বেস ইনটু হাইট আমি সবেই জানো হাফ ইনটু b ইনটু h এতিয়া আমাকটো এটাও ভ্যালু দিয়া নাই আমাক দিয়া আছে যেডাল হাইপোটেনিউস বা অতিভুজ দিয়া আছে সো তাৰ কাৰণে প্ৰথম পাইথাগোৰাছ ইউজ কৰিম দুইটা যেহেতু ইকুৱেল বুলি কৈছে যে বেস আৰু পাৰপেন্ডিকুলাৰ মই লেট তাস এজিউম যে এটো a বুলি ধৰি লৈছো মই দুইটা এতিয়া পাইথাগোৰাছ থিওৰাম যদি মই ইউজ কৰো আমি সবেই জানো যে পাইথাগোৰাছৰ থিওৰামটো কি কৈছে যে এটো অতিভুজ হাইপোটেনিউসৰ যেটো স্কয়াৰ ইজ ইকুৱেল টু বেস স্কয়াৰ প্লাস পাৰপেন্ডিকুলাৰ স্কয়াৰ plus perpendicular square so that means a square plus a square কিমান হ'ব 2a square এফালে যদি মই ক্যালকুলেট কৰো 4 এটো কিমান পাম 8 পাম ওকে 4 into 2 আৰু এফালে আহিলে 2a square 2 2 ক্যান্সেল হৈ গল a square equal to কি থাকিলে 4 so a equal পালো কিমান ভ্যালুটো 2 পালো ইয়াতে ওকে ক্যালকুলেশনটো আকৌ এবাৰ চাইছো 4 8 নেক্সট এফালে থাকিলে কিমান 2a square 2 2 ক্যান্সেল আউট a square equal to 4 so a equal 2 এতিয়া ইয়াতে যদি মই চাও হাফ ইনটু বেস টু আমি পালো 2 আৰু হাইট টু আমি কিমান পালো 2 পালো that means 2 2 cancel out হৈ যোৱাৰ লগে এটো কি হৈ গল 2 সেন্টিমিটাৰ স্কয়াৰ ওকে সো এনেকৈ আমি ক্যালকুলেট কৰিব লাগিব
তাৰ পাছতে আৰু এটা কোৱেশ্চন আছিলে যে এটা কিউব মানে হৈছে ঘনক অসমীয়াত ঘনক আৰু ইংলিছত কিউব এটা ডাঙৰ কিউব আছে আৰু তাৰ ভলিউম দিয়া আছে তাৰ ভলিউমটো দিয়া আছে 1 মিটাৰ কিউব আৰু এটা সৰু কিউব আছে বুলি কৈছে আৰু সৰু কিউবটোৰ ভলিউম দিয়া আছে 1 সেন্টিমিটাৰ কিউব এটা এই ডাঙৰ কিউবটোৰ পৰা সৰু কিউব ডাঙৰ কিউবটোৰ ভলিউম আছে 1 মিটাৰ কিউব এটা এই 1 মিটাৰ কিউব সাইজৰ ডাঙৰ ভলিউমৰ যেটো ডাঙৰ কিউব আছে তাৰ পৰা 1 সেন্টিমিটাৰ কিউব কিমানটা আমি কাটি উলিয়াব পাৰিম তাৰ পৰা সো এনেকুৱা কোৱেশ্চনবোৰ খদাই আমি কি কৰিব লাগিব যে যেটো ডাঙৰ কিউবটোৰ ভলিউম তাক আমি সৰু কিউবটোৰ ভলিউমে ডিভাইড কৰিব লাগিব এটা আছে সেন্টিমিটাৰ এটা আছে মিটাৰ সো ইয়াক যদি মই সেন্টিমিটাৰত কনভাৰ্ট কৰো সেন্টিমিটাৰ টুক মিটাৰত কনভাৰ্ট কৰাতকে মই যদি মিটাৰটোক সেন্টিমিটাৰত কো ইজি হ'ব সো ইয়াতে এটা খালি কন্ডিশন সো ইয়াতে কন্ডিশনটো কি হ'ব যে 1 মিটাৰ কিউব আছে সো 1 মিটাৰ ইজ ইকুৱেল টু 100 সেন্টিমিটাৰ সো 1 মিটাৰ কিউব টুক সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিবলৈ হলে মই 100 তিনিটা ল'ব লাগিব ইয়াতে তেতিয়াহে মোৰ এটো কি হলো যাব সেন্টিমিটাৰ কিউব সো বি কেয়াৰফুল মিটাৰ বা সেন্টিমিটাৰলৈ 100 মিটাৰ কিউব বা সেন্টিমিটাৰ কিউব তিনিটা 100 লৈছো দ্যাট মিন্স ইয়াতে কেটা 0 আহিব 6টা 0 আহিব ইমান এটো কি হৈ গল সেন্টিমিটাৰ কিউব সো এতিয়া এটো হৈছে ডাঙৰটোৰ ভলিউম তাক সৰুটোৰ ভলিউম 1 সেন্টিমিটাৰ কিউবেৰে যদি ডিভাইড কৰো তো এনসাৰ হ'ব এটো 1 2 3 4 5 6 total number of cube ইমানটা পোৱা যাব তাৰ পাছত এটা কোৱেশ্চন আছিল প্ৰাইম নাম্বাৰস বিটুইন 80 to 100 এটো সকলোৱে পাৰিব এটোৰ ওপৰত একো মই বিশেষ ডিসকাশন নকৰো তাৰ পিছত এটা ৰিজনিংৰ যদি কোৱেশ্চন সোৱা যায় এটা কোৱেশ্চন আহিছিল যে 27, 30, 37, 50, question mark 90 এটো ম্যাক্সিমাম স্টুডেন্টৰ এতে কনফিউজন আছিল এটা এই কোৱেশ্চনটো যদি অকনমান আমি চাও ইয়াতে এটা মই যদি চাও যে এটোৰ মাজত কি ডিফাৰেন্স আছে আমি এবাৰ অফলাইনত হয়তো ষ্টাডি কৰা হৈছিল এখিনি বস্তু 27 30 ইয়াতে হ'ব 3 ডিফাৰেন্স আছে নেক্সট কিমান আছে 7 নেক্সট কিমান ডিফাৰেন্স আছে 13 তাৰ পাছতে ইয়াতে আমি নাজানো নেক্সট এটো আমি নাজানো সো এতিয়া মেইন কথাটো হৈছে যে এই নাম্বার কেটা যদি চাও মই 3 আৰু 7 ৰ মাজৰ গ্যাপটো কিমান আছে ইয়াত আকৌ 4 7 আৰু 13 ত কিমান আছে 6 এতিয়া মাইন্ডত এনেকুৱা এটা আহিব পাৰে যে 4 6 8 এনেকে ইভেন নাম্বার হৈ আছে নেকি যদি হেমতে সোৱা যায় যে ইয়াতে কি হ'ব 8 নেক্সট কি হ'ব 10 এতিয়া মই এই 8 টো চালো সো 13 + 8 কৰি দিয়া লগে লগে মই কিমান পাম 21 পাম দ্যাট মিন্স এই পজিশনটোত মোৰ কিমান আহিব লাগে 21 সো এটা 50 আৰু 21 প্লাস কৰিলে কি হ'ব 71 দ্যাট মিন্স ইয়াতে আনসাৰটো কি হ'ব 71 বাট 71 অপচনত নাই সো এই কনসেপ্টটো আমি ইউজ কৰি যেটো ইভেন নাম্বাৰ কনসেপ্ট ইউজ কৰিছিলো এটোতে আমি আনসাৰটো উলিয়াব পৰা নাই সো এতিয়া যদি মই প্ৰাইম নাম্বাৰ কনসেপ্টটো চাও ইয়াতে যে মই দেখা পাইছো যে গুটেই কিটা ইয়াতে 3 7 13 এটা প্ৰাইম নাম্বাৰ আছে সো প্ৰাইম নাম্বাৰ হৈছে কি 2 3 2 3 5 7 13 নেক্সট আমাৰ কি আহিব 17 নেক্সট কি আহিব 19 এটা ইয়াতে 2 টো বাদ দিয়া হল নেক্সট 5 বাদ দিয়া হল 3 আছে নেক্সট 7 আছে আৰু ইয়াতে আৰু এটা থাকি গৈছে সৰি 11 সো 11 টো বাদ দিয়া হল নেক্সট কি আছে 13 আছে এটা এটা বাদ দি পেলাই ধৰা হৈছে মানে ইভেন পজিশনত সো তেনে হলে 17 টো বাদ দি মই কি ধৰিব লাগিব 19 যদি এতিয়া এডখত মই 19 আছে বুলি ধৰি লওঁ তেতিয়া হলে আনসাৰটো কিমান হ'ব 69 সো 69 টো আমাৰ অপচনত আছে Okay, so correct answer will be 69. Eto hoise number series question. Aru আজি jikhon tate simplification or question hoyto nai BODMAS jitu ami use koro BODMAS or uporto tenokwa question dekha poa nogoisil etia total ami hoyto around 10 11 ta 12 ta man hoyto sage ami maths discuss korilu baki aru apnalokor jodi monot ase comment koribo hekhini upor ami next video loi ahibole chesta korim আৰু এতিয়া ইয়াতে সায়েন্স ৰিলেটেড দুটা কোৱেশ্চন এটা আছিল pH 5 হলে এটো কি হ'ব সো প্ৰথম কথা pH কি হয় pH এটা মেজারমেন্ট স্কেল যি এসিডিক বা বেসিক সলিউশনৰ কথা আমাক ডিটারমাইন কৰি দিয়ে সো pH ৰ ভ্যালুটো pH স্কেল পাতৰ সদায় 7 ভ্যালু থাকে মানে 7 ইজ নিউট্রাল তাতকে কম হলে টিল টু আপ টু 0 আৰু এফালে আপ টু 14 So 7 ত কে যদি কম হয় সদায় এসিডিক হয় আৰু 7 ত কে যদি বাঢ়ি যায় সদায় বেসিক সলিউশন দ্যাট মিন্স 7 হলে কি হ'ব নিউট্রাল এতিয়া 5 আহিছে সো 5 to 7 ত কে কম দ্যাট সো এটো কি হ'ব এসিডিক সলিউশন
এসিডিক সলিউশন সিলভাৰৰ সিম্বল কি হয় সিলভাৰ হৈছে পিৰিয়ডিক টেবুলৰ এটা এলিমেন্ট হয় টোটাল 118 টা এলিমেন্ট আছে সো তাৰে সিলভাৰ হৈছে AG সিলভাৰৰ সিম্বল AG এতিয়া নেক্সট যেটো ফেজ এক্সাম আছে তাতে আমি পিৰিয়ডিক টেবুলৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে বা সায়েন্স ৰিলেটেড আমি এনেকুৱা কিছুমান কোৱেশ্চন থাকিব পাৰে যে মেটাল নন মেটালৰ ওপৰত কোৱেশ্চন আহিব পাৰে which one of the following will be metalloid is metalloid তেনেকুৱা কোৱেশ্চন আহিব পাৰে বা alkali metal কি হয় alkaline earth metal কি হয় এনেকুৱা কোৱেশ্চন আহিব পাৰে থাৰ্ড ধাতু খাৰ্মিত্ৰিকা ধাতু কোনটো তৰল অৱস্থাত থকা ধাতু কোনটো তৰল অৱস্থাত থকা অধাতু এনেকুৱা ধৰণৰ তৰল অধাতুটো হৈছে ব্ৰোমিন আৰু তৰল ধাতুটো হৈছে হাইড্ৰজিয়াম বা মাৰ্কিউৰি তাৰ সিম্বলটো হৈছে Hg আৰু তৰল অধাতুটোৰ সিম্বল হৈছে কি ব্ৰোমিন সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এটমিক নাম্বাৰ বা এটমিক মাছৰ ওপৰত ৰিলেটেড কিবা কিবি কোৱেশ্চন আমি দেখা পাব পাৰো আৰু মই কৈছো যে ট্ৰিগনোমেট্ৰি হওক কোৱাড্ৰেটিক ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন জিওমেট্ৰিৰ ওপৰত ট্ৰায়াঙ্গলৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন এৰাইজ হ'ব পাৰে নেক্সট ফেজৰ এক্সামটোত সো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো আমি যিমানখিনি কোৱেশ্চন পালো তাৰ ওপৰত এটা ডিসকাস কৰিলো আৰু ৰিভিউ কৰিলো ইয়াতে সকলো 100% কাৰেক্ট বা এক্স্যাক্টলি একুৰেট নহব পাৰে যদি কোৱেশ্চন চেঞ্জ হৈছে তেতিয়া এনসাৰো চেঞ্জ হ'ব শেষত সকলোকে ধন্যবাদ জনাইছো আৰু আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদিহে আপোনালোকে আৰু কিছুমান যদি কোৱেশ্চন মনত পৰে বা আপোনালোকে জানে তেতিয়া হলে কমেন্ট সেকশনত আমাক জনাব আমি তাৰ সলিউশনখিনি দিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত আপোনালোকক গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে আমি সহায় কৰিবলৈ চেষ্টা কৰিম যেহেতু এবাৰ পেপাৰখন নেগেটিভ মাৰ্কিং আছে গতিকে কাট অফ obviously আগতকৈ কম হ'ব পাৰে পেপাৰ ইজি টু মডাৰেট আছিল সো হেতুৰ ওপৰত ডিপেন্ড কৰি এক্স্যাক্টলি ক'ব পৰা নাযায় কাট অফৰ ওপৰত হেতু সময়ত দেখা পোৱা যাব লাহে লাহে গম পোৱা যাব আৰু এতিয়া আমি নেক্সট ফেজৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে সো সকলোৱে প্ৰিপাৰেচন কৰক গ্ৰেড 4 আহি আছে গ্ৰেড 3 বাকি দুটা নে এটা ফেজ বাকি আছে এতিয়াও সেইখিনিৰ ওপৰত আপোনালোকে ষ্টাডি কৰক প্ৰায় কিছুমান পেটাৰ্ন একে থাকিব একেখিনি টপিকৰ ওপৰতে থাকিব কিছুমান কোৱেশ্চন সো ভালদৰে পঢ়ক সকলোকে বেষ্ট উইচেছ থাকিলে আমাৰ ফালৰ পৰা আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ